নমস্কাৰ। প্ৰথমতে মই আপোনালোকৰ নিউজ চেনেলক ধন্যবাদ জনাইছোঁ। কাৰণ পুৱা আজি প্ৰথম লগ পাইছোঁ আৰু এই মহকুমা কৃষি বিষয়া হিচাপে মই নতুনকৈ জইন কৰিছোঁ। আমাৰ ইয়াৰ ষ্টাফখিনি ভাল ষ্টাফ পাইছোঁ মই। তেওঁলোকে 9:30 বজাত আহিব আৰু আহেও তেওঁলোকে। আৰু আপোনাৰ মেইনলি এতিয়া আমাৰ মানে ফিল্ড ষ্টাফ বেছি আছে ইয়াত, মানে অফিচ ষ্টাফতকৈ ফিল্ড ষ্টাফ বেছি আছে। নতুনকৈ এৰিয়ে দিছে আৰু 3জন এডিঅ' আছে, তেওঁলোক ফিল্ড ষ্টাফ। আৰু ইয়াত টোটেল ষ্টাফ আছে এনে 6জন আপোনাৰ, আৰু আপোনাৰ এৰিয়ে আছে 15জন, আৰু 3টা এডিঅ' চাৰ্কুল আৰু 3জন এডিঅ' আছে। ৰিগাৰ্ডিং আপোনাৰ যোনটো আপোনালোকে সুধিছিলে এতিয়া ধান অহাটো কথা, সেই কথাটোৱে মই ৰাতিপুৱাৰ পৰা পাতি আছিলোঁ। আৰু ইতিমধ্যে মই গম পাইছোঁ তিনিচুকীয়াত মানে আমাৰ যোনটো জিলা কৃষি বিষয়া কাৰ্যালয়ত তাৰমানে অলৰেডি ধান আহিছে। তাৰ পৰা ধানখিনি আজি আমাৰ ইয়ালৈ পঠিয়াব, আৰু হয়তো ইয়াত পঠিওৱাৰ লগে লগে আমি পিছবেলাৰ পৰা ৰাইজক খেতিয়কক ধান দিবলৈ আমি দিম, নহ'লে কাইলৈ ৰাতিপুৱাৰ পৰা দিম। আৰু সেইটো আমাৰ CR ধান আহিছে বুলি মই গম পাইছোঁ, যোনটো আপোনাৰ 145 দিনৰ ভেৰাইটি। তাৰমানে আপোনাৰ 145 দিনত মানে কাটিব পৰা হয় যে তাৰমানে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।